নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম ক্লাছ 11ৰ হৰ্ণবিল কিতাপখনৰ 7 নম্বৰ অধ্যায়টো, যিটোৰ নাম হ'ল দ্য এডভাঞ্চাৰ। The Adventure, the writer name is Jayant Narlikar. The Adventure, that means দুঃসাহসিক অভিযান। The Adventure কাহিনীটো এটা সায়েন্স ফিকশন কাহিনী। এই চেপ্টাৰটোত মুখ্য কেৰেক্টাৰটো আছিল প্ৰফেসৰ গায়তোণ্ডে, যি এজন কাহিনীবিদ আছিল। তেওঁৰ কেনেকৈ এক্সিডেণ্ট হৈছিল, তেওঁ কেনেকৈ পেৰেলাল অৰ্ডলৈ গুচি গৈছিল, আৰু তেওঁ আছিল এটা বিশ্বত, কিন্তু তেওঁ ইমাজিন কৰিছিল আন এটা বিশ্বত। যেতিয়া তেওঁ এইবোৰ ঘটনা গম পাইছিল, তেওঁৰ বহুত ডাঙৰ এটা কনফিউজন আৰম্ভ হৈছিল, আৰু সেই কনফিউজনটো দূৰ কৰিবলৈ তেওঁ তেওঁৰ বন্ধুৰ ওচৰলৈ গৈছিল আৰু সুধিছিল কেনেকৈ হ'ল, কি হ'ল, কেতিয়া হ'ল। এই গোটেইখিনি কনফিউজন এই অধ্যায়টোত আমি দেখিবলৈ পাম। গতিকে প্ৰথমতে আমি এই পাঠ্যৰ মুখ্য চৰিত্ৰকেইটাৰ বিষয়ে অলপ জানি লওঁ। ইয়াত প্ৰথম কেৰেক্টাৰটো হ'ল প্ৰফেসৰ গায়তোণ্ডে, যি এজন কাহিনীবিদ আছিলে, আৰু তেওঁৰ সম্পূৰ্ণ নামটো আছিলে প্ৰফেসৰ গংগাধৰ পন্ত। আৰু দ্বিতীয় কেৰেক্টাৰটো হ'ল ৰাজেন্দ্ৰ দেশপাণ্ডে, যিজন প্ৰফেসৰ গায়তোণ্ডেৰ বন্ধু আছিলে, আৰু তেওঁ প্ৰফেসৰ গায়তোণ্ডেই ৰাজেন্দ্ৰ দেশপাণ্ডেৰ ওচৰলৈ গৈছিল তেওঁৰ কনফিউজনবিলাক দূৰ কৰিবলৈ। আৰু তৃতীয় কেৰেক্টাৰটো হ'ল মিষ্টাৰ খান। তেওঁ এজন পেছেঞ্জাৰ আছিলে, আৰু তেওঁক প্ৰফেসৰ গায়তোণ্ডেই ট্ৰেইনত লগ পাইছিলে। তেওঁৰ বিশেষ ভূমিকা নাই, তথাপিও তেওঁৰ বিষয়ে অলপ কৈ দিছোঁ। এই অধ্যায়টি আমি চমুকৈ চাব গ'লে প্ৰফেসৰ গায়তোণ্ডে ক'ৰবালৈ গৈ আছিলে, আৰু গৈ থকা অৱস্থাতেই তেওঁ ভাবি আছিল যে তেওঁৰ যিটো ক্লাছ, মানে তেওঁ একচুৱেলি প্ৰফেসৰ আছিলে, তেওঁ ক্লাছ ল'ব লাগিব। সেই ক্লাছত তৃতীয় পানিপথৰ যুদ্ধৰ বিষয়ে ক'ব লাগিব। গতিকে সেইখিনি কথা ভাবি আছিল তেওঁৰ মনত। কিন্তু তেতিয়াই তেওঁৰ প্ৰফেসৰ গায়তোণ্ডেৰ এক্সিডেণ্ট হৈ পৰিছিলে এটা ট্ৰাকৰ লগত, আৰু তেতিয়াই তেওঁ পেৰেলাল অৰ্ডলৈ গুচি যাওঁ, যিটোক আমি কোমা বুলি কওঁ। আৰু তেওঁ দুদিনৰ কাৰণে পেৰেলাল অৰ্ডলৈ গুচি গৈছিল, আৰু তেতিয়াই কাহিনীটোৰ আৰম্ভণি হৈছিল। তেওঁ আছে এটা দুনিয়াত, কিন্তু ইমাজিন কৰি আছিল পেৰেলাল অৰ্ডৰ বিষয়ে। আৰু তেওঁ তেতিয়া প্ৰথমতে তেওঁ ভাবি আছিল, মানে কোমাত গৈ ভাবি আছিল যে জিজামাতা এক্সপ্ৰেছ নামৰ ট্ৰেইনখনত বহি আছিল, আৰু সেই ট্ৰেইনখন পুনেৰ পৰা বোম্বাইলৈ গৈ আছিলে। আৰু তেওঁ কৈছিল যে এই ট্ৰেইনখন মানে তেওঁ উঠা ট্ৰেইনখন ডেকান কুইন নামৰ ট্ৰেইনতকৈও বেছি স্পীডত চলি আছিলে। আৰু তেতিয়া প্ৰফেসৰ গায়তোণ্ডে মিষ্টাৰ খান নামৰ পেছেঞ্জাৰজনক লগ পাইছিলে, আৰু তেওঁৰ লগত বহু সময় কথা বতৰাও পাতিছিল। তেওঁ কি কৰে, ক'লৈ গৈছিল, ক'ৰ পৰা ক'লৈ যাব, এইবিলাক কথা তেওঁ মিষ্টাৰ খানক সুধি আছিলে। মিষ্টাৰ খান আৰু প্ৰফেসৰ গায়তোণ্ডেই এনেকৈ কথা পাতি থাকোঁতেই ট্ৰেইনখন ভিক্টৰিয়া টাৰ্মিনাছ নামৰ এখন ষ্টেচন পাইছিলগৈ, আৰু ট্ৰেইনখন তাতেই ৰখিছিল। তেতিয়া প্ৰফেসৰ গায়তোণ্ডে ট্ৰেইনৰ পৰা নামিছিল আৰু দেখিছিল যে ষ্টেচনটো চাফ চিকুণ হৈ আছিল। একচুৱেলি আজিৰ দিনত ষ্টেচনবোৰ ইমানবোৰ চাফা নাথাকে, তোমালোকে দেখিবলৈ পোৱা। আৰু তেওঁ অলপমান যোৱাৰ পিছত চাইছিল যে কিতাপৰ দোকান, বেংক, কমাৰ্চিয়েল বিল্ডিংছ, এই গোটেইবিলাক ইণ্ডিয়াৰ কম, কিন্তু ব্ৰিটিছৰ বেছি দেখা যায় বুলি তেওঁ দেখা পাইছিল, মানে এংলো ইণ্ডিয়ানছ। আৰু তাৰপিছত তেওঁ এটা ডাঙৰ বিল্ডিং দেখা পাইছিল, যোনটো ইষ্ট ইণ্ডিয়া কোম্পানীৰ হেডকোৱাৰ্টাৰ আছিলে, যিটো আমাৰ ভাৰতবৰ্ষত স্বাধীনতাৰ পূৰ্বেই বন্ধ কৰিছিল। তেতিয়া প্ৰফেসৰ গায়তোণ্ডেৰ মনত বহুত কনফিউজন হৈ পৰিছিল, কিয়নো 1857ত বিল্ডিংটো বন্ধ কৰিছিল। এতিয়া কেনেকৈ বিল্ডিংটো আহিল, তেনেবোৰ কুৱেশ্যনে তেওঁক বহুত ডাঙৰ কনফিউজনত পেলাইছিল। তেওঁৰ এই গোটেইখিনি কনফিউজন ক্লিয়াৰ কৰিবলৈ তাত থকা ফৰবেজ বিল্ডিং নামৰ এটা ডাঙৰ বিল্ডিং আছে, সেই ফৰবেজ বিল্ডিংটোলৈ গৈছিলে। আৰু তাত গৈ এটা লেডি ৰিচেপশ্যনিষ্টক দেখা পাইছিল, আৰু লেডি ৰিচেপশ্যনিষ্টজনক কৈছিল যে ইয়াত মোৰ ল'ৰা থাকে। তাৰ ল'ৰাটোৰ নাম আছিলে বিনয় গায়তোণ্ডে, তাত কিবা বেংকৰ চাকৰি কৰি আছিলে। তাত মোৰ ল'ৰা থাকে, তাক অলপ মাতি দিয়া, সেই লেডি ৰিচেপশ্যনিষ্টজনীক কৈছিলে। তাৰপিছত সেই লেডি ৰিচেপশ্যনিষ্টজনীয়ে কৈছিল যে এনেকুৱা নামৰ ব্যক্তি কোনো ইয়াত নাথাকে। তেওঁ গোটেইখিনি নামৰ লিষ্ট চেক কৰি দেখা পালে যে কোনো নাই। তাৰপিছত তেওঁ লেডি ৰিচেপশ্যনিষ্টজনীয়ে প্ৰফেসৰ গায়তোণ্ডে ক'লে যে এনেকুৱা নামৰ ব্যক্তি আমাৰ ইয়াত নাথাকে। তাৰপিছত সেই কথা শুনি তাৰ পৰা তেওঁ গুচি আহিছিল।
আৰু তাৰপিছত তেওঁ এছিয়াটিক ছ'চাইটি লাইব্ৰেৰী নামৰ এটা লাইব্ৰেৰী আছিল তাত সেইটোত গৈছিলে অধিক জানিবলৈ ইয়াৰ বিষয়ে অধিক জানিবলৈ তাত গৈ লাইব্ৰেৰীয়ানে কৈছিল যে মোক 5টা কিতাপ লাগে বুলি তাৰপিছত লাইব্ৰেৰীয়ানজনে তাক 5টা কিতাপ দিছিল আৰু তেওঁ পঢ়িবলৈ আৰম্ভ কৰিছিল যেতিয়া তেওঁ পঢ়িবলৈ আৰম্ভ কৰিলে 1 নম্বৰ কিতাপ পঢ়িলে সব ঠিকই আছে 2 নম্বৰ কিতাপত সব ঠিকই আছে এনেকৈ 4টা কিতাপ তেওঁ পঢ়ি শেষ কৰিলে যেতিয়া তেওঁ 5 নম্বৰ কিতাপটো পঢ়িছিল তেতিয়া তাৰ মেইন কনফিউজনটো তাতে আৰম্ভ হৈছিল কিয়নো সেই 5 নম্বৰ কিতাপখনত এটা কাহিনী সন্নিবিষ্ট আছিল এই কাহিনীটো হ'ল পানিপথৰ তৃতীয় যুদ্ধৰ বিষয়ে সেই কাহিনীটো আছিল এনেকৈ যে মাৰাঠীসকলে সেই যুদ্ধখন হাৰি গৈছিল একচুয়ালি আমি আৰু যেতিয়া তেওঁ প্যাৰেলাল ওয়াৰ্ল্ড দ্যাট মিন্স কোমাৰ পৰা বাহিৰলৈ আহিছিল আৰু তেতিয়া তেওঁৰ বন্ধুৰ ওচৰলৈ গৈছিল ৰাজেন্দ্ৰ দেশপাণ্ডেৰ ওচৰলৈ গৈছিল আৰু তেওঁ খুদিছিল মই দুদিন কোত আছিলো মোৰ লগত এনেকুৱা হ'ল বুৰঞ্জীখন বহুত হলনি হৈ গ'ল যেন পাইছো আৰু তেওঁ সেই পৃষ্ঠাখন যে ছিঙিছিলে পাগত কৈছো যে পৃষ্ঠাখন যে তেওঁ ছিঙিলৈ বাহিৰলৈ ওলাই গৈছিল সেই পৃষ্ঠাখন তেওঁৰ বন্ধুক দেখাইছিল আৰু কৈছিল যে চোৱা এই পেজটোত একচুয়ালি মাৰাঠীসকলে পানিপথৰ তৃতীয় যুদ্ধ হাৰি গৈছিল কিন্তু এই পেজখনত বেলেগকৈ লিখা আছে এই পেজখনত লিখা আছে যে মাৰাঠীসকলে যুদ্ধখন জিকিছে এটো কেনেকৈ সম্ভৱ হাউ ইজ ইট পসিবল আৰু তেতিয়া তেওঁৰ বন্ধু ৰাজেন্দ্ৰ দেশপাণ্ডেয়ে কৈছিল যে আপোনাৰ এক্সিডেন্ট হৈছিলে আপুনি দুদিন